হেল্ল' এভৰিৱান কেম ৱৰ্ল্ড চেনেলটোৰে আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সাম আৰু আছাম টেট কাম ৰিকুৱাৰমেণ্ট এক্সামৰ বাবে প্ৰয়োজন হোৱা এছামিজ লিটাৰেচাৰ অৰ্থাৎ অসমীয়া সাহিত্যৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ আৰু লগতে কিছুমান গুৰুত্বপূৰ্ণ টপিকছৰ বিষয়ে আলোচনা কৰিম। এইটো আছাম লিটাৰেচাৰৰ ওপৰত বনোৱা মোৰ দ্বিতীয়টো ভিডিঅ'। প্ৰথমটো ভিডিঅ' যদি তোমালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা ক্লিক কৰি চাব পাৰা। আজিৰ ভিডিঅ'ৰ মোৰ প্ৰথমটো কুৱেশ্যন হ'ল যে তলত দিয়া কোনজনক 1955 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কৰা হয়। চাৰিজন আমাক অসমীয়া কবিৰ নাম দিয়া আছে। এইকেইজনৰ ভিতৰত আমাৰ বিচাৰি উলিয়াব লাগে যে 1955 চনত সাহিত্য একাডেমী বঁটাৰে কাক সন্মানিত কৰা হয়। অপশ্যন দিয়া আছে আমাক যতীন্দ্ৰনাথ দুৱৰা, দেৱকান্ত বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী আৰু ৰঘুনাথ চৌধুৰী। তো 1955 চনত সাহিত্য একাডেমী বঁটা দিয়া ব্যক্তিজন হ'ল আমাৰ কি যতীন্দ্ৰনাথ দুৱৰা। ঠিক আছে, তোমালোকে এইখিনিতে মনত ৰাখিবা এটা বহুত ইম্পৰ্টেণ্ট কথা যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে, যে তেওঁ এখন কবিতা ৰচনা কৰিছিল। কবিতাখনৰ নাম হ'ল কি বনফুল। বনফুল কবিতাখন ৰচনা কৰাৰ বাবে তেওঁক এই বঁটা দিয়া হয়। তেওঁ ৰচনা কৰা বনফুল নামৰ কবিতাৰ বাবে তেওঁক বনফুলৰ কবি হিচাপেও জনা যায়। দ্বিতীয় কুৱেশ্যনটো হ'ল আমাৰ যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন। ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া ব্যক্তিজন হ'ল আমাৰ কি দেৱকান্ত বৰুৱা। ঠিক আছে, এটা কথা মনত ৰাখিবা ইয়াতে তোমালোকে যে তেখেতে ৰচনা কৰা অসমীয়া কবিতা সংকলন হ'ল সাগৰ দেখিছা। ঠিক আছে, সাগৰ দেখিছা কবিতাখন তেওঁৱে ৰচনা কৰিছিল। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3 যে স্বাধীনতা সংগ্ৰামৰ গীত ধৰ ঝাৰু ধৰ ভাই কোনে ৰচনা কৰিছিল। অপশ্যন দিয়া আছে আমাক সত্যনাথ বৰা, দেৱকান্ত বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী আৰু ৰঘুনাথ চৌধুৰী। তো স্বাধীনতা সংগ্ৰামৰ গীত যিটো আছিল ধৰ ঝাৰু ধৰ ভাই, এইটো আমাৰ ৰচনা কৰিছিল অম্বিকাগিৰি ৰায়চৌধুৰীয়ে। ঠিক আছে, তেখেতৰ ঘৰ বৰপেটাত। ঠিক আছে, আৰু তেওঁ বন্দিনী ভাৰত নামৰ এখন দেশমূলক নাটক ৰচনা কৰিছিল। ঠিক আছে, এইটো মনত ৰাখিবা তোমালোকে। নাটকখনৰ নাম কি? নাটকখনৰ নাম হ'ল বন্দিনী ভাৰত। আৰু 1906 চনত এই নাটকখনৰ চিত্ৰনাট্যত ব্ৰিটিছ চৰকাৰে বাধা প্ৰদান কৰিছিল। এইটো কথা মনত ৰাখিবা তোমালোকে। কেতিয়া? 1906 চনত। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4 যে তলত দিয়া কোনজন কবিক অসম কেশৰী নামেৰে জনা যায়। ঠিক আছে, অসম কেশৰী নামেৰে জনাজাত আমাৰ কবিজন হ'ল কি আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰী। ঠিক আছে, এইটো মনত ৰাখিবা তোমালোকে। কোন? অম্বিকাগিৰি ৰায়চৌধুৰীক আমি অসম কেশৰী নামেৰে জানো। আৰু ইয়াতে এটা কথা মনত ৰাখিবা তোমালোকে, আমাৰ যে ৰঘুনাথ চৌধুৰী আছে, ৰঘুনাথ চৌধুৰীক আমি বিহগী কবি বুলি কওঁ। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট হয়, এইটো কথা মনত ৰাখিবা তোমালোকে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5 যে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কবি কোন আছিল। অপশ্যন দিয়া আছে আমাক নলিনীবালা দেৱী, সৰোজিনী নাইডু, নিৰ্মল প্ৰভা বৰদলৈ আৰু নিৰুপমা বৰগোহাঁই। ঠিক আছে, তো পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কবি হ'ল আমাৰ কি নলিনীবালা দেৱী। ঠিক আছে, তেওঁৰ বিষয়ে এটা কথা মনত ৰাখিবা, অসম সাহিত্য সভাৰ 23 সংখ্যক যোৰহাট অধিৱেশন যিটো আছিল সেইটোত ই সভাপতিত্ব কৰিছিল। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 যে তলত দিয়া কোনজন কবিক ৰায় বাহাদুৰ উপাধিৰে সন্মানিত কৰা হয়। ঠিক আছে, তো ৰায় বাহাদুৰ উপাধিৰে সন্মানিত কৰা কবিজন হ'ল আমাৰ কি কনকলাল বৰুৱা। ঠিক আছে, আৰু আনন্দ চন্দ্ৰ আগৰৱালা, এই দুজনকে ৰায় বাহাদুৰ উপাধি দিয়া হয়। ঠিক আছে, সেইবাবে আমাৰ অপশ্যন কি হ'ব? অপশ্যন হ'ব আমাৰ ডি কাৰেক্ট, এ আৰু চি দুয়োটা, অৰ্থাৎ কনকলাল বৰুৱা আৰু আনন্দ চন্দ্ৰ আগৰৱালা দুয়োকে ৰায় বাহাদুৰ উপাধিৰে সন্মানিত কৰা হয়। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7 যে তলত দিয়া কোনজনক অসমীয়া সাহিত্যৰ পিতামহ বুলি জনা যায়। ঠিক আছে, তো অসমীয়া সাহিত্যৰ পিতামহ বুলি জনা কবিজন হ'ল আমাৰ কি পদ্মনাথ গোহাঞিবৰুৱা। ঠিক আছে, ইয়াতে বহুত গুৰুত্বপূৰ্ণ কথা এটা মনত ৰাখিবা তোমালোকে, পদ্মনাথ গোহাঞিবৰুৱা দেৱে ৰচনা কৰা দুখন নাটক হ'ল আমাৰ কি গাঁওবুঢ়া আৰু জয়মতী। নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 8 যে অসম দিৱস বা চুকাফা দিৱস কেতিয়া পালন কৰা হয়। অপশ্যন দি আছে 2 ডিচেম্বৰ, 5 এপ্ৰিল, 6 মাৰ্চ আৰু 7 জুলাই। ঠিক আছে, তো অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয় 2 ডিচেম্বৰ তাৰিখে। ঠিক আছে, অসম দিৱস আহোম ৰাজবংশৰ প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত প্ৰতি বছৰে অসমত পালন কৰা হয়। কোনজন আহোম স্বৰ্গদেউ? চাওলুং চুকাফা। এইটো মনত ৰাখিবা তোমালোকে যে অসম যে স্বৰ্গদেউ আছে চাওলুং চুকাফাৰ স্মৃতিত প্ৰতি বছৰে অসমত অসম দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চুকাফা দিৱসক অসম দিৱস হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে। এইটো বহুত ইম্পৰ্টেণ্ট কথা হয়, তোমালোকে মনত ৰাখিবা যে যিটো আমাৰ চুকাফা দিৱস আছে সেইটোক অসম দিৱস হিচাপে কোনে স্বীকৃতি প্ৰদান কৰে? মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9 যে চিলাৰায় দিৱস কেতিয়া পালন কৰা হয়।
ঠিক আছে চিলাৰায় দিৱস পালন কৰা হয় 7 ফেব্ৰুৱাৰী তাৰিখে এইটো মনত ৰাখিবা কেতিয়া 7 ফেব্ৰুৱাৰী তাৰিখে বীৰ চিলাৰায়ৰ স্মৰণত 2005 চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে ঠিক আছে আৰু এটা কথা মনত ৰাখিবা তোমালোকে যে বীৰ চিলাৰায়ৰ যিটো প্ৰকৃত নাম আছিল সেইটো আছিল আমাৰ কি শুক্লধ্বজ বীৰ চিলাৰায় এজন কি কোচ ৰাজবংশৰ ৰজা নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 10 যে 28 জুলাই তাৰিখে অসমত পালন কৰা দেশভক্তি দিৱস তলত দিয়া কোনজন ব্যক্তিৰ লগত জড়িত আমি সকলোৱে জানো যে আমাৰ তৰুণৰাম ফুকন যে আছে তৰুণৰাম ফুকনক এটা উপাধি দিয়া আছে সেইটো কি দেশভক্ত তৰুণৰাম ফুকন ঠিক আছে তো 28 জুলাই তাৰিখে যেটো দেশভক্তি দিৱস পালন কৰা হয় সেইটো কাৰ লগত জড়িত আমাৰ তৰুণৰাম ফুকনৰ লগত জড়িত নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 11 যে মহিলা গাভৰু দিৱস কেতিয়া পালন কৰা হয় অপচন দি আছে 29 মে 28 জুলাই 29 জানুৱাৰী আৰু 31 মাৰ্চ ঠিক আছে তো মহিলা গাভৰু দিৱস পালন কৰা হয় 19 মে তাৰিখে ঠিক আছে তোমালোকে মনত ৰাখিবা মহিলা গাভৰু এগৰাকী আহোম কুঁৱৰী আছিল ঠিক আছে আৰু এগৰাকী মহিয়সী আহোম যুঁজাৰু মহিলা যি আহোম সৈন্যৰ সেনামুখ্য আছিল আৰু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবা তোমালোকে যে 1987 চনত নাংমুলা কুঁৱৰীৰ স্মৃতিত অৰ্থাৎ মহিলা গাভৰুৰ স্মৃতিত অসমৰ শিৱসাগৰ জিলাৰ দিছাও বটুৱাত স্থাপন কৰা হৈছে এখন মহিলা গাভৰু ছাত্ৰী এমই স্কুল নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 11 যে কাৰ খবৰণত 26 মাৰ্চ তাৰিখে অসম সাহিত্য সভা দিৱস হিচাপে পালন কৰা হয় ঠিক আছে তো এইটো আমাৰ অসম সাহিত্য দিৱস হিচাপে পালন কৰা হয় লক্ষ্মীনাথ বেজবৰুৱাৰ খবৰণত নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 13 যে 30 জানুৱাৰী তাৰিখে পালন কৰা শহীদ কৃষক দিৱস তলত দিয়া কোনটো বিদ্ৰোহৰ লগত জড়িত শহীদ কৃষক দিৱস যেটো পালন কৰা হয় সেইটো আমাৰ পথাৰুঘাটৰ বিদ্ৰোহৰ লগত জড়িত নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 14 যে তলত দিয়া কোনজন ব্যক্তি 2003 চনত সতী সাধনী বঁটা লাভ কৰে অপচন দি আছে আমাক জয়ন্তী চুতীয়া নকুল দাস অৰূপ কুমাৰ দত্ত আৰু ৰাজেন গোহাঁই ঠিক আছে তো 2003 চনত যেটো সতী সাধনী বঁটা লাভ কৰে সেইজন ব্যক্তিজন হ'ল আমাৰ কি জয়ন্তী চুতীয়া ঠিক আছে তো ইয়াতে এটা কথা মনত ৰাখিবা তোমালোকে 21 মেত সতী সাধনী দিৱস পালন কৰা হয় অসমত সতী সাধনী বা সাধনী নাৰায়ণ চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী আছিল নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 15 যে তলত দিয়া কোনজনক বিপ্লৱী কবি হিচাপে জনা যায় অপচন দি আছে আমাক প্ৰসন্নলাল চৌধুৰী অম্বিকাগিৰি ৰায় চৌধুৰী ৰত্নকান্ত বৰকাকতি আৰু কমলাকান্ত ভট্টাচাৰ্য তো যিজন কবিক বিপ্লৱী কবি হিচাপে জনা যায় সেইজন হ'ল আমাৰ কি প্ৰসন্নলাল চৌধুৰী আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিব যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা লগতে এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে নটিফিকেশ্যনটো অন কৰি ৰাখিবা থ্যাংক ইউ সকলোকে